তিনি যুৱকৰ সৈতে মেঘালয়ত ভয়ংকৰ কাণ্ড আজি মৃতকৰ পৰিয়ালৰ ঘৰত উপস্থিত হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে অহাকালি ভাৰতীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব আমচুৱে ভুক্তভোগীয়ে ন্যায় নোপোৱালৈকে মেঘালয় চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ কৰাৰ হুংকাৰ আমচুৰ অহা 20 এপ্ৰিলত তাৰিখে অসম মেঘালয় পথ অৱৰোধ কৰিব আমচুৱে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী আমচুৰ মেঘালয়ত কৰ্মৰত অসমৰ নাগৰিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী আমচুৰ নিউজ টেক্স ৰিপৰ্ট প্ৰতিবাদ লাইভ যেহেতু আজি আপুনি যিজন ল'ৰা মেঘালয়তে মৃত্যুবৰণ কৰিলে মানে অসম নিৰ্মভাৱে হত্যা কৰিলে আজি যেহেতু তাৰ ঘৰত আহিলে এই ঘৰত আহি আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ অনুভৱ কৰিলে কি ক'ব আৰু আপুনি চৰকাৰক চাওক যোৱা পৰহি মেঘালয়ত অসমৰ 3জন নিৰহী যুৱকক দুষ্কৃতিকাৰীয়ে যি নিৰ্মমভাৱে নিৰ্দয়ভাৱে জীৱন্তে গাড়ীৰ ভিতৰত জ্বলাই দি হত্যা কৰিলে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মেঘালয়ত যে অসমৰ মানুহৰ নিৰাপত্তা নাই এইটো পুনৰবাৰ প্ৰতিষ্ঠিত কৰিলে আমি দেখিছোঁ যে অসমৰ মানুহ যেতিয়া মেঘালয়ত যায় বিভিন্ন কাম কাজত বা বিভিন্ন যিহেতু অসম সীমান্তৱৰ্তী অঞ্চলত মানে মেঘালয়ৰ মাজেৰে কেতিয়াবা পাৰ হ'বলগীয়া হয় বা বিভিন্ন কৰ্মৰত মানুহ থাকে মেঘালয়ত কিন্তু দেখিছোঁ বাৰে বাৰে প্ৰতি বছৰে মেঘালয়ত অসমৰ যুৱকক অসমৰ মানুহক এনেকুৱা হত্যা কৰা হয় তাৰ কোনো বিচাৰ নহয় আৰু তাৰ দুষ্কৃতিকাৰীসকলে সদায় হাৰি যায় যাৰ কাৰণে অসমৰ মানুহৰ ওপৰত এই ধৰণৰ অত্যাচাৰবিলাক চলি থাকে গতিকে আমি মেঘালয় চৰকাৰক তীব্ৰভাৱে নিন্দা কৰিছোঁ যে মেঘালয় এখন চৰকাৰ থকাৰ পিছত কংগ্ৰেছৰ চৰকাৰ থকাৰ পিছত মেঘালয়ত এনেকুৱা ধৰণে মানুহক নিৰ্মমভাৱে নিৰ্দয়ভাৱে জীৱন্তে আমি দেখা নাই 3জনকৈ মানুহক এনেকুৱা ধৰণে নিৰ্মমভাৱে হত্যা কৰিব পাৰে মানুহে মানুহক তেনেকুৱা পৰিৱেশত আচলতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে নীৰৱতা অৱলম্বন কৰাটো আচলতে বুজায় যে মেঘালয় চৰকাৰৰ আচলতে এনেকুৱা হত্যাকাণ্ডৰ লগত তেওঁলোকৰো মানে সহযোগিতা থাকে যেনে অনুভৱ হৈ আছে গতিকে আমি বিশেষকৈ অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যিহেতু এইসকল অসমৰ মানুহ 3জন অসমৰ যুৱকক হত্যা কৰা হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে মেঘালয় চৰকাৰৰ লগত কাৰণ এইটো সীমান্তৱৰ্তী এখন ৰাজ্য গতিকে সদায় মেঘালয়ৰ মানুহ অসমত যায় অসমৰ মানুহ মেঘালয়ত আহে এনেকুৱা ধৰণৰ চলিয়ে থাকে তেনে ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ মানুহক হত্যা কৰা হয় তেনেহ'লে মানুহৰ মানে কোনো মানে ভয় আৰু আতংকত থাকিব কোনো ইফালে নাযাব গতিকে অসম চৰকাৰে মই ভাবোঁ যে মেঘালয় চৰকাৰৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে মেঘালয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে যিসকল দুষ্কৃতিকাৰী এনেকুৱা ধৰণৰ মানুহক হত্যা কৰি আছে প্ৰতি বছৰে যিসকলে মানুহক অসমৰ মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বৰ কাৰণে মেঘালয় চৰকাৰক বাধ্য কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ আৰু বিশেষকৈ আমি অহা কাইলৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ কেন্দ্ৰীয়ভাৱে আমি প্ৰেৰণ কৰিম যে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু অসমৰ মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু যি 3টা পৰিয়াল নিহত হ'ল মই আজি জাহিদুলৰ ঘৰত আহিছোঁ মই যোৱাকালি বৰাকত আছিলোঁ খবৰটো পাই ততাতৈকে আহিছোঁ আৰু আহি মই ইতিমধ্যে তেওঁৰ পিতৃৰ লগত তেওঁৰ পৰিয়ালৰ লগত কথা পাতিছোঁ অতিকে দুখীয়া পৰিয়ালৰ মানুহ গতিকে এই পৰিয়ালটোক যাতে অসম চৰকাৰ ভাৰত চৰকাৰে এটা ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু লগতে আমি অহা 20 তাৰিখে মেঘালয়ত যে অসমৰ মানুহক নিৰ্মমভাৱে অত্যাচাৰ কৰে এই প্ৰতিবাদত মেঘালয় চৰকাৰৰ বিৰুদ্ধে বৰ্তমানৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে মেঘালয় প্ৰশাসনৰ বিৰুদ্ধে আমি অহা 20 তাৰিখে আমি গোৱালপাৰা জিলাৰ মেঘালয় অসম সীমান্তৱৰ্তী যি পথ আছে সেই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু ইয়াতেও যদি অসমৰ মানুহৰ নিৰাপত্তাৰ কোনো ব্যৱস্থা গ্ৰহণ নহয় এই 3জন নিৰহী যুৱকে যদি ন্যায় নাপায় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো অসমৰ সীমান্তৱৰ্তী এলেকাবিলাকৰ পথ অৱৰোধ আমি কাৰ্যসূচী ল'ম প্ৰয়োজনত অসমৰো আমি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিম কিন্তু আমি মেঘালয়ৰ বিৰুদ্ধে আমি কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু ইয়াত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণভাৱে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ কিন্তু জড়িত দায়ী হ'ব আৰু মই অসম চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে হপাঢিলা নীতি নলৈ এইসকল অসমৰ মানুহক যি ধৰণে নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে আপোনালোকৰ হপাঢিলা নীতিৰ বাবেই আজি অসম চৰকাৰৰ হপাঢিলা নীতিৰ বাবেই গোৱালপাৰা জিলা প্ৰশাসনৰ সদায় হপাঢিলা নীতিৰ বাবেই আজি গোৱালপাৰা জিলাত প্ৰতিবাৰেই এনেকুৱা ধৰণে আমাৰ মানুহৰ পৰা বহু নিৰহী মানুহ হেৰুৱাবলগীয়া হৈছে গতিকে মই অসম চৰকাৰক আহ্বান জনাইছোঁ কাৰো ওচৰত আঁঠু নলয় গোৱালপাৰা প্ৰশাসনে কাৰো ওচৰত আঁঠু নলয় অসমৰ মানুহক যোনে অন্যায় কৰে তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ যাতে লয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ অন্যথাই এই আন্দোলন অসমৰ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত আৰু অধিক ভয়াৱহভাৱে আমি কৰিবৰ কাৰণে বাধ্য থাকিম